নমস্কাৰ সকলোকে স্বাগতম জনাই লাৰ্ণিং হাব চেনেলটিলৈ আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ HSLC 2025 আজিৰ হৈ যোৱা জেনেৰেল সায়েন্স পেপাৰখনৰ BCS পেপাৰখন ইয়াতে গোটেইখিনি MCQ সলভ কৰা হ'ব গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিলোঁ গতিকে আমি আৰম্ভ কৰোঁ BCS পেপাৰখন ইয়াৰে কুৱেশ্যন নম্বৰ 1ৰ অপশ্যন বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 2ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 3ৰ অপশ্যন বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 4ৰ অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 5ৰ অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 6ৰ অপশ্যন বি শুদ্ধ হ'ব তোমালোকে চাই ল'বা মই ৰঙা পেনেৰে মাৰ্ক কৰা আছে অপশ্যনবিলাকক কুৱেশ্যন নম্বৰ 7ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 8 অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 9ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 10ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 11 অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 12 অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 13 অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 14ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 15ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 16ত অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 17ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 18ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 19ত অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 20ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 21ত অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 22ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 23ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 23ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 24ত অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 25ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 26ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 27ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 28ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 29ত অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 30ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 31ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 32ত অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 33ত অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 34ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 35ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 36ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 36ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 37ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 38ত অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 39ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 40ত অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 41ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 42ত অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 43ত অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 44ত অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 45ত অপশ্যন বি শুদ্ধ হ'ব গতিকে ধন্যবাদ সকলোকে আশা কৰিছোঁ সকলোৰে এক্সাম ভাল হৈছে আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই ডিটেইল কুৱেশ্যন এনচাৰখিনি লৈ আনিম সকলোৱে চাবা ধন্যবাদ